যোৱাকালি সন্ধিয়াৰ পৰা অসমৰ বিভিন্ন নিউজ চেনেল আৰু পৰ্টেলত প্ৰচাৰ কৰি থকা এক বিশেষ ভিডিঅ' যিয়ে চাৰিওফালে উৎকণ্ঠাৰ সৃষ্টি কৰিছে, যি ভুৱা বাতৰিয়ে সমগ্ৰ জনসাধাৰণক উৎকণ্ঠাৰ সৃষ্টি কৰিছে। সেয়া আচলতে বেলেগ একো নহয়, টেছলা স্পেচএক্স খ্যাত এলন মাস্কৰ কোম্পানীয়ে পঠোৱা এলানি কৃত্ৰিম উপগ্ৰহৰ সুন্দৰ দৃশ্য আকাশত দৃশ্যমান হৈছে। সমগ্ৰ বিশ্বত উচ্চ মানদণ্ডৰ দ্ৰুত ইণ্টাৰনেট সেৱাৰ আগবঢ়োৱাৰ উদ্দেশ্যে এই কোম্পানীয়ে 2019 চনৰ পৰা এনেদৰে কৃত্ৰিম উপগ্ৰহ সংস্থাপন কৰি আহিছে। সংবাদ মাধ্যমসকলে ইয়াকে লৈ কিয় জনসাধাৰণক ভুল তথ্য দিছে সেয়া বৰ দুখজনক। কিছুমানে কৈছে এয়া দুৰ্যোগৰ আগজাননী, আকৌ আন কিছুমানে আন কিবা। অলপমান ইণ্টাৰনেটত চালে আজিকালি চব তথ্য পোৱা যায়। তেনেস্থলত অকণমান লাইক আৰু ভিউৰ কাৰণেই কিয় এনেধৰণৰ বাতৰি প্ৰচাৰ কৰা হয়?